মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 7 ৰ ম্যাথমেটিক্সৰ এক্সাৰসাইজ 10.3 ৰ আটাইবোৰ কোৱেশ্চন এইটো ভিডিঅ'ত মই কৰাই দিম চোৱা ইয়াত প্ৰথমটো কোৱেশ্চনত কি কৈছে চোৱাচোন construct a triangle ABC of which AB equal 6 cm BC equal 7 cm and angle P equal কিমান 75 degree so ইয়াত যে আমি 10.2 যে আমি কৰিছিলো ট্ৰায়াঙ্গল বোৰ যে বনাইছিলো ইয়াৰ ভিতৰত সো হেইটো কোৱেশ্চন আৰু এই কোৱেশ্চন বোৰৰ মাজত পাৰ্থক্য এইটোই তাত অকল আমাৰ তিনিটা বাহুৰ মান দিয়া আছিল ইয়াত কিন্তু দুটা বাহুৰ মান দিয়া আছে আৰু এটা কোণৰ মান দিয়া আছে এটো আৰু বেছি সহজ হয় চাবা এতিয়া চোৱাচোন মই প্ৰথমটো কোৱেশ্চন কৰো এতিয়া তোমালোকে বুজি পাবা এটো কেনেকৈ কৰে সো এটো হল আমাৰ 10.3 কোৱেশ্চন 1 সলিউশন সো প্ৰথমে আমি এটো লিখিলো আনকে এটা সৰু মডেল এটা বনাইলো যে কেনেকৈ হ'ব পাৰে এনেকৈ হ'ব পাৰে নে নাই কোৱা a b c ধৰা আমাক দিয়া আছে a b 6 দিয়া আছে b c দিয়া আছে 7 আৰু b কোনটো কিমান দিয়া আছে 75 ডিগ্ৰী সো আমি এনেকৈ বনাম ন লিখা in triangle a b c ab equal কিমান দিয়া আছে 6 cm BC equal কিমান দিয়া আছে 7 cm আৰু angle B টো আমাক কিমান দিয়া আছে 75 ডিগ্ৰী ওকে সো এতিয়া আমি কেনেকৈ কৰিম BC আমাক কিমান দিয়া আছে 7 cm সো BC টো তলত আছে আমি লিখো এটো BC দিয়া আছে আমাক 7 cm সো আমি বনাও ইয়াত সো ফালে এনেকৈ এটো কাট পেন্সিলেৰে বনাব সুন্দৰকৈ হা সো BC দিয়া আছে আমাক 7 cm এটো হল আমাৰ 7 হলে নহয় সো তেন্তে এটো B এটো কি হ'ব C তাৰ পিছত কি হ'ব AB সো তাৰ পিছত কি AB কিমান হ'ব সো AB টো লিখাৰ আগতে সো B কোনটো কিমান হ'ব 75 ডিগ্ৰী তেন্তে প্ৰথমে আমি এটো 75 ডিগ্ৰী টো আমি ইয়াত বনাইলো সচন এটো মিলাই লব সুন্দৰকৈ এটো 75 ডিগ্ৰী হৈ গল এই 75 ডিগ্ৰী কোনটো হ'ব যেটো আমি ইফালৰ পৰা গণিম মানে নহয় তেন্তে কি হৈ যাব ইফালে গণা সো শূন্যৰ পৰা স্টাৰ্ট কৰিবা এটো 70 এটো 80 তেন্তে 70 আৰু 80 ৰ মাজৰটো কি হৈ যাব আমাৰ 75 ন এটো 75 আমি বনালো যে তাৰ ভিতৰত AB টো কিমান সেন্টিমিটাৰৰ 6 সেন্টিমিটাৰৰ তেন্তে এটো সো এটো মিলাই লোৱা সুন্দৰকৈ এনেকৈ মিলোৱা এটো AB হল 6 সেন্টিমিটাৰ AB হল আমাৰ 6 সেন্টিমিটাৰ এতিয়া AC টো তুমি কি কৰা সংযোগ কৰি দিয়া AC টো সংযোগ কৰি দিয়া AC আমাক কোৱাই নাই কিমান বাট কোৱা বা নোকোৱা এটো কোনো কথাই নাই AC টো আমি ডাইৰেক্ট সংযোগ কৰি দিছো হৈ গল আমাৰ চিত্ৰ বুজি পাইছা না ষ্টুডেন্টস আমি কেনেকৈ কৰিছো এটো বহুতেই কি সহজ এতিয়া তোমালোকে যদি ইয়াৰ স্টেপবোৰ লাগে যে আমি কেনেকৈ এটো কৰিছো অঙ্কন প্ৰণালীটো যদি লাগে ইংৰাজীত তেন্তে তোমালোকে মোক মেসেজ কৰি দিবা বা আমাৰ যেটো তলত সোয়া এটা লিংক দিয়া আছে ডেসক্ৰিপচনত এটা লিংক দিয়া আছে WhatsApp গ্ৰুপৰ এই গ্ৰুপটো জয়েন কৰি লোৱা আৰু তোমালোকে যদি উইকলি এটা টেস্ট দিব বিচাৰা উইকলি ডেইলি সানডে কি হয় প্ৰতি দেওবাৰে হ'ব আমাৰ 7টা বজাত এই পৰীক্ষাটো হয় MCQ টেস্ট ক্লাস 7 ৰ হেতু যদি জয়েন কৰিব বিচাৰা তেন্তে মোক মোৰ নাম্বাৰটোত কল কৰিবা বা মোক মেসেজ কৰিবা এতিয়া সোয়া Question 2 to SWA students. Question 2 কি কৈছে আমাক construct a triangle PQR of which QR equal 8 cm QR আৰু PR কিমান হয় আমাৰ 8 cm হয় আৰু angle R টো আমাক কি দিছে 60 ডিগ্ৰী ওকে আমি চাও প্ৰথমে এনেকৈ সৰুকৈ এটা বনাই লম সো Question 2 solution আমি সৰুকৈ এটা প্ৰথমে বনাই লও PQR হিচাপে এটা বনাই লম PQR কি কৈছে আমাক যে QR আৰু PR সমান QR মানে এই বাহুটো যিমান এই বাহুটো ইমান এটো হল আমাৰ 8 cm হলে এটো কিমান হ'ব 8 cm আকৌ কৈছে আমাক angle R টো কিমান বুলি কৈছে angle R টো কৈছে 60 ডিগ্ৰী তোমালোকে চোৱা এটো ভালদৰে চাবা তাৰ পিছত
আমার কি কইছে এঙ্গেল r টু 60 ডিগ্রি এটা এইটো ওলাব লাগে ন সো আমি ওলাও প্রথমে qr বনোৱা qr কিমান কইছে qr আমার হৈ গল 8 cm সো qr টু আমি লিখো সো স্টুডেন্টস প্রথমে আমি qr বনাই আছো 7 cm qr টু হল আমার 8 cm 8 লিখিছো না 7 লিখিছো 8 ঠিক আছে এটা হল q এটু r তার পিছত এই rত কোনটো কিমান হ'ব 60 ডিগ্রি rত আমার কোনটো হ'ব 60 ডিগ্রি তো আমি এই 60 ডিগ্রি টু বনাও সো এই 60 ডিগ্রি টু মই বনাও 60 ডিগ্রি টু আমার হ'ব ইফালে এতিয়া গনিম সো ইফালে গনিম তো গল আমার 60 ডিগ্রি তে ইফালে কিমান হ'ব এটু হ'ব 8 cm সো আমি যে বনাম এই কোনটোক লৈ আমি 8 cm এটা দাগ দিম সো ইফালে 8 cm হল নাই এই কোনটোক লৈ লবা এটু সৰি চিহ্নটো যে দিছিল ইফালে 8 তেন্তে এটু হৈ গল আমাৰ কি p এতে p আৰু q সংযোগ কৰি দিয়া আমাৰ হৈ গল ত্ৰিভুজটো p আৰু q সংযোগ কৰি দিয়া হৈ গল সো কিমান হস যদি ইয়াৰো তোমালোকৰ অঙ্কন প্ৰণালীটো লাগে ইংৰাজীত স্টেপ অফ কনস্ট্ৰাকশন যদি লাগে তেন্তে তোমালোকে মোক কন্টাক্ট কৰিব পাৰা ঠিক আছে তলত সো মোৰ নাম্বাৰটো দিয়া আছে বা এটো লিখি লোৱা 6002547877 এটো মোৰ নাম্বাৰ হয় তোমালোকে ইয়াত কল কৰিব পাৰিবা এতিয়া সো স্টুডেন্টস কোশ্চেন 3 টু সো কোশ্চেন 3 ত আমাক কি দিছে কনস্ট্রাক্ট এ ট্রায়াঙ্গল DEF of which DE equal 5.5 centimeter, DF equal 7.5 centimeter, and angle D equal 80 centimeter. So, আমাক কি কৈছে যে এটা DEF triangle বনোৱা যাৰ DE ইমান DF টো আমাৰ 7.5 আৰু angle D টো 80 degree. So, same একে ধৰণে আমি বনাব লাগিব সো মই এটা পেজ লৈ ললো তাৰ পিছত আমি বনাই দিছো এটো হৈ যাব আমাৰ কোশ্চেন 3 10.3 সো এটো আমি বনাও প্ৰথমে আমি সৰুকে এটা DEF বনাইলো DEF আমি এটা বনাইলো সো DEF এটো DEF সো সো আমাক কি দিয়া আছে প্ৰথমে DE দিয়া আছে আৰু DF দিয়া আছে আচ্ছা তেন্তে আমি D টো ইফালে দি দিও তেতিয়া আমাৰ তলৰটো লিখাত সহজ হ'ব এটো D দি দিও এটো হৈ যাব E আৰু এটো কিমান হৈ যাব F তেতিয়া বেছি ভাল হ'ব সো আমি হদাই তলৰটো লিখিলে যে বেছি ভাল হয় ঠিক আছে বা এনেকেও বনাব পাৰিবা একো অসুবিধা নাই সো তেন্তে আৰু আমাক দিয়া আছে D কোনটো কিমান দিয়া আছে 80 ডিগ্ৰী তেন্তে এটো বনোৱা DE টো দিয়া আছে কিমান 5.5 প্ৰথমে সৰু এটা বনাই লবা তেতিয়া হদাই সহজ হ'ব আৰু DF টো কিমান দিয়া আছে 7.5 আৰু এটো আমি ওলাব লাগে সো কিমান সহজ বনাও বলা আমি বনাও এটো তোমালোকে যদি এনেকে দিয়া দেও পাৰিবা ইন এরিয়া সো আমি এই কনস্ট্রাকশনটো আমি করব প্রথমে আমি কি অঙ্কন করিম DE আমি অঙ্কন করিম প্রথমে সো DE কিমান হ'ব 5.5 ওকে সো আমি DE অঙ্কন কৰো সো এটো 5.5 এটো 5 হয় এটো 5.5 হয় সো 5.5 হল আমাৰ DE তোমালোকে সো হদাই কাট পেন্সিলেৰে লিখিবা এটো D আৰু কি এটো E ঠিক আছে DE আমাৰ 5.5 আমি বনাইলো 5.5 তাৰ পিছত কি কৈছে তাৰ পিছত আমাক কি দি আছে DF কিন্তু DF লিখাৰ আগতে আমি D কোনটো বনাব লাগিব সো D কোনটো বনাবলৈ হলে কোনটো কিমান আছে 80 ডিগ্ৰী সো 80 ডিগ্ৰী আমি কেনেকৈ বনাম সো এনেকৈ দি লব প্ৰথমে সুন্দৰকৈ আৰু এটো হ'ব আমাৰ 80 ডিগ্ৰী ঠিক আছে সো মোৰ কিন্তু কাট পেন্সিলে লিখিলে অকমান অসুবিধা হয় কাৰণ ইমান দেখা না যায় ন কাট পেন্সিলেৰে কিন্তু ঠিক আছে তোমালোকে সো অকমান এডজাস্ট কৰি ইয়াত DF2 কিমান হ'ব 7.5 সো এনেকি মিলাই লব লাগিব এটো 7.5 হৈ গল সো DF2 কিমান হৈ গল 7.5 এটো হল আমাৰ F এটো ডাইৰেক্টলি দিয়া নাই F DF 7.5 তাৰ পিছত এটো F এটো কি কৰি দিয়া সংযোগ কৰি দিয়া কি কৰি দিয়া এটো সংযোগ কৰি দিয়া ডান হৈ গল কিমান সহজ এটো হল আমাৰ কি ইমান 80 ডিগ্ৰী
এইটো হল আমাৰ 80 ডিগ্ৰী ইয়াৰ যদি তোমালোকৰ স্টেপ অফ কনস্ট্ৰাকশনটো লাগে বা অঙ্কন প্ৰণালী লাগে তোমালোকে মোক মোৰ নাম্বাৰটোত কন্টাক্ট কৰিব পাৰিবা সো এতিয়া চাও আমি নেক্সট কোৱেশ্চন Question 4 Swasan students. Yet ama ki koise construct right angle triangle to the two perpendicular line of which is 4.5 centimeter. Ki koise eta amak right angle triangle banabo dise jar duta lombo bahu prottekore doirgho kiman prottekore doirgho hol amar 4.5 centimeter. Okay, so এটা আমি কেনেকে বনাম স্টুডেন্টস এটো তো আৰু সহজ সাবা এবাৰ ভালদৰে চোৱা আমি জানো যে রাইট এঙ্গেল ট্রায়াঙ্গেলৰ এটা কোণ কিমান হয় 90 ডিগ্ৰী হয় এটো লম্ব হ'বনে নাই সো হ'ব তেন্তে আমি এনেকে বনাবলৈ এটো চেষ্টা কৰিম যাতে এনেকুৱা হয় সো স্টুডেন্টস এটো তাৰ কোৱেশ্চন 4 সলিউশন এনেকুৱা হ'ব ধৰা আমি এনেকে দিব চেষ্টা কৰিম যদি এটো 4.5 হয় তেন্তে এটো 4.5 হ'ব এই দুটা লম্ব বাহু হ'ব কাৰণ এটো 90 ডিগ্ৰীৰ লগত লগ লাগি আছে সিম্পল তেন্তে তোমাৰ কোনো নাম দিয়া নাই বা তুমি নাম দিব পাৰা এ বি সি দিব পাৰা ঠিক আছে মানে কি দিব পাৰা ওকে সো এতে আমি বনাম প্ৰথমে কি বনাম বি সি প্ৰথমে আমি বনাম কি বি সি কিমান 4.5 বহুৱা 4.5 so মই কলমেৰে দি দিউ স্টুডেন্টস কাৰণ কাট পেন্সিলে দিলে যে ইমান এটো দেখা না যায় ন তোমাৰ কলমেৰে দি দিউ কিন্তু তোমালোকে বিলকুল কলমেৰে নিদিবা কলমেৰে দিলে তোমালোকৰ একেবাৰে ভুল হৈ যাব মই তো তোমালোকক প্ৰথমে কৈয়ে লৈছো ঠিক আছে সো এটো হল 4.5 এটো হ'ব কি আমাৰ বি সসন এতিয়া ভালদৰে দেখা যায় না এই কাৰণে কৈছো 4.5 তাৰ পিছত এটো ইয়াত কি কোণ হ'ব 90 ডিগ্ৰী কোণ হ'ব আমি ইয়াত 90 ডিগ্ৰী কোণটো বনাম সো 90 ডিগ্ৰী কোণ বনাবলৈ হলে কেনেকে বনাই এবিলাক মই আগতে গোটেইবোৰ কৈ দিছো হা সো 90 ডিগ্ৰী কোণ মই বনাম ইয়াত 90 ডিগ্ৰী কোণ সো এটো 90 ডিগ্ৰী কোণ ইয়াতো কিমান হ'ব আকৌ কোৱাচোন ইয়াতো হ'ব 4.5 এইটো সো একেবাৰে 4.5 হলেই ন অকমান হে বাকি এই অলসো এটা 4.5 তেন্তে এটো হ'ব a এটো হল 4.5 তেন্তে এতে a আৰু c তুমি সংযোগ কৰি দিয়া আমাৰ যেটো আমি পাম হেটো আমাৰ পাবলগিয়া কি ত্ৰিভুজ এটো হৈ গল সো এটো হ'ব আমাৰ কি 90 ডিগ্ৰী কোণক আমি এনেকে লিখো মনত আছে না নাই রাইট এঙ্গেল ট্রায়াঙ্গেলক আমি এনেকে লিখো যদি ইয়াৰ তোমালোকৰ কনস্ট্ৰাকশন স্টেপ অফ কনস্ট্ৰাকশন টো লাগে বা অঙ্কন প্ৰণালীটো লাগে তোমালোকে মোক কন্টাক্ট কৰিব পাৰিবা সো ওকে এটো নম্বৰত কল কৰি দিবা বা মেসেজ কৰি দিবা WhatsApp ঠিক আছে এতিয়া সো স্টুডেন্টস এতিয়া সো আমি নেক্সট কোৱেশ্চন টো চাও ইয়াত আমাক কি দিছে construct a triangle of whose two sides are 5.5 centimeter and 6.5 centimeter. The angle between two sides is 120 degree. কি কৈছে যে এটা ত্রিভুজ অঙ্কন করা যার দুটা বাহুর মাপ ক্রমে এটা হল 5.5 সেন্টিমিটার এটা হল 6.5 সেন্টিমিটার আৰু এই দুটা বাহুর মাজৰ কোণটো কিমান 120 ডিগ্ৰী সো এটো আমি কেনেকৈ কৰিম এটো তো বহুত সহজ হয় না সো প্ৰথমে আমি এটো বনাও সো এটো কোৱেশ্চন কিমান কোৱেশ্চন 5 সলিউশন সো এটো আমি কেনেকৈ বনাম ইয়াত আমাক কি দিয়া আছে আমি বনাইলো প্ৰথমে ন ইয়াত আমাক কোনো নাম দিছে না দিয়া নাই তো আমি ধৰি ললো যে এটো এনেকুৱা হ'ব এটো 120 ডিগ্ৰী আছে ন তো অকমান বেলেগ ধৰণে হ'ব সো এটো কেনে ধৰণে হ'ব জানা এনেকুৱা হ'ব পাৰে কাৰণ 120 তেন্তে এনেকুৱা হ'ব যদি আমি নাম দি দিও a তাৰ পিছত যদি দিও b তাৰ পিছত c যদি এটো হয় 5.5 ধৰা তেন্তে এটো হ'ব কিমান আমাৰ 6.5 আৰু ইহঁতৰ মাজৰ কোণটো হ'ব 120 ডিগ্ৰী এটো সো এটো বনাব লাগে এনেকৈ বনাইলো
সো প্ৰথমে এইটো কিন্তু তোমালোকে পৰীক্ষা তেনেকৈ লিখিব নালাগে, মই প্ৰথমে তোমালোকক বুজাই দিওঁ যে আমি কেনেকৈ কৰিম। তেন্তে কোৱাচোন আমি প্ৰথমে কি বনাম, 6.5 বনাম ন। চোৱা 6.5 আমি বনাওঁ। প্ৰথমে আমি বনালোঁ 6.5, 6.5 এইটো হ'ল 6, এইটো হ'ব 6.5। এতিয়া তাত কোনটো কিমান হ'ব, 120 ডিগ্ৰী। এটা হ'ব বি, হ'ব চি, কোনটো কিমান হ'ব আমাৰ 120 ডিগ্ৰী। চোৱা ষ্টুডেণ্টছ, আমি এইটো কোনোমান যন্ত্ৰৰ সহায়ত আমি কোনটো ইয়াত বনাই লৈছোঁ। এইটো আমি বনালোঁ 120 ন, এইফালে হ'ব 120 আৰু এইটো কিমান হ'ব বাহুটো 5.5। চ' এইটো 5.5 হ'ব। চ' আমি ইয়াত চিহ্নটো দি দিলোঁ কোণৰ, সেইটো আমি 5.5 ইয়াত আমি বনাই দিওঁ। চ' 5.5 হ'লে এইটো কিমান হৈ যাব, এইটো হ'ল 5লৈকে, এইটো হ'ব 5.5, ইমান হৈ গ'ল আমাৰ 5.5। এতিয়া এইটো হ'ল এ, এইটো 5.5, ইফালে কোনটো 120 ডিগ্ৰী আৰু ইফালে হ'ল 6.5। এতিয়া জাষ্ট তুমি এক কাম কৰা, এ আৰু চিক সংযোগ কৰি দি আমি পাবলগীয়া ত্ৰিভুজটো আমি পাই যাম। এ আৰু চিক আমি কি কৰোঁ, সংযোগ কৰি দিওঁ, ডান হৈ গ'ল। এ আৰু চিক আমি সংযোগ কৰি দিছোঁ। এতিয়া চোৱা আমি নেক্সট কুৱেশ্যনটো, নাই আৰু নেক্সট কুৱেশ্যন, যদি ইয়াৰ তোমালোকৰ ষ্টেপ অফ কনষ্ট্ৰাকশ্যনটো লাগে, ষ্টেপছ অফ কনষ্ট্ৰাকশ্যন বা অংকন প্ৰণালীটো লাগে, তেন্তে তোমালোকে মোক এইটো নাম্বাৰত কল কৰি দিবা। মই নাম্বাৰটো দিছিলোঁ প্ৰথমে, চোৱা এই নাম্বাৰটোত কল কৰি দিবা বা তোমালোকে ইয়াত মেছেজ কৰিলে মই এটা গ্ৰুপৰ লিংক দিম, তোমালোকে তাত জইন হৈ গ'লে আটাইবোৰ নোটছ, ডিজিটেল নোটছ পাই যাবা তোমালোকে। থেংক ইউ।